আপোনালোকে সকলোৱে জানে ভাৰতবৰ্ষৰ মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ নেতৃত্বত যোৱা 10 বছৰে ভাৰতবৰ্ষক বিশ্বৰ অন্যতম শ্ৰেষ্ঠ ৰাষ্ট্ৰ হিচাপে গঢ়ি তোলাৰ উদ্দেশ্যে বিকশিত ভাৰত নিৰ্মাণ কৰাৰ উদ্দেশ্যে নিৰন্তৰভাৱে ভাৰতবৰ্ষৰ প্ৰতিখন ৰাজ্যক ভাৰতবৰ্ষৰ বুকুত থকা 140 কোটি জনগণক আস্থা আৰু বিশ্বাসত লৈ যি যাত্ৰা 2014 চনত মোদী ডাঙৰীয়া আৰম্ভ কৰিলে সেই যাত্ৰা আজি 10 বছৰ সম্পূৰ্ণ হৈছে আৰু এই 10 বছৰ সম্পূৰ্ণ হোৱাৰ সময়ত আমি সকলোৱে প্ৰত্যক্ষ কৰিছে যে ভাৰতবৰ্ষৰ প্ৰতিখন গাঁও প্ৰতিখন চহৰ আজি অসমৰ প্ৰতিখন গাঁও প্ৰতিখন চাহ বাগিচা প্ৰতিখন চহৰ পাহাৰ ভৈয়াম বৰাক ব্ৰহ্মপুত্ৰ উত্তৰ পূৰ্বাঞ্চলৰ প্ৰতিখন ৰাজ্য এই বিকাশ যাত্ৰাত শক্তিশালীভাৱে অংশীদাৰ হৈছে আৰু আগন্তুক দিনত যি লক্ষ্য মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াই ভাৰতবৰ্ষৰ জনগণৰ বাবে স্থিৰ কৰিছে 2047ত ভাৰতবৰ্ষৰ স্বাধীনতা লাভ কৰা 100 বছৰ সম্পূৰ্ণ হ'ব অৰ্থাৎ আৰু 25 বছৰ বাকি এই 25 বছৰ সময়ত আমি বিশ্বৰ আটাইতকৈ শক্তিশালী অৰ্থনীতি হিচাপে নিজক প্ৰতিষ্ঠা কৰিব লাগিব সেই কাৰণে মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াই কৈছে বিকশিত ভাৰত সংকল্প যাত্ৰা অৰ্থাৎ বিকশিত ভাৰত সংকল্প যাত্ৰা আমি বিকশিত অসম বিকশিত ভাৰত এই দৃষ্টিভংগীৰে আগন্তুক দিনত আমি সকলোৱে মিলি কাম কৰিব লাগিব আৰু অসমৰ মানচিত্ৰত থকা 3.40 কোটি মানুহক লৈ এইখন ৰাজ্যৰ বিভিন্ন জাতি জনগোষ্ঠী ভাষা-ভাষী ধৰ্মাৱলম্বী লোকে আজি ঐক্যবদ্ধভাৱে বিজেপি নেতৃত্বাধীন এনডিএ চৰকাৰখনৰ যেনে ধৰণে আন্তৰিকতাৰে সহযোগিতা আগবঢ়াই আহিছে তাৰ বাবে আজি মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াই আগবঢ়োৱা প্ৰতিটো আঁচনিৰ আজি সুফল অসম তথা উত্তৰ পূৰ্বাঞ্চলে পাবলৈ সক্ষম হৈছে অসমৰ 14টা লোকসভা সমষ্টি সমান্তৰালভাৱে প্ৰগতিৰ পথত আগুৱাই গৈছে ডিব্ৰুগড় লোকসভা সমষ্টিৰ এটা সুকীয়া ঐতিহ্য আছে এই লোকসভা সমষ্টি ইংৰাজৰ দিনৰ পৰাই বিখ্যাত অৰ্থনৈতিকভাৱে সবল এই অঞ্চল বুলি এই অঞ্চল পৰিচিত 200 বছৰীয়া চাহ উদ্যোগৰ পৰা আৰম্ভ কৰি 150 বছৰ অতিক্ৰম কৰা তেল উদ্যোগ আৰু কয়লা কাঠ আৰু ইয়াৰ যিমানবিলাক সম্পদ সম্ভাৱনা আজি ইংৰাজৰ দিনতে এইবিলাকৰ উৎপাদন শক্তি বৃদ্ধি কৰা আৰম্ভ হৈছিল সেই সময়ত ডিব্ৰুগড় জিলাক পৃথিৱীয়ে চিনি পাইছিল কিন্তু ডিব্ৰুগড় তিনিচুকীয়া জিলাৰ সেই সময়ত এটা শক্তিশালী ঐতিহ্য ৰচনা কৰিবলৈ সক্ষম হৈছিল আৰু কিন্তু ইংৰাজৰ শাসনকালত এই ডিব্ৰুগড় অঞ্চলে তিনিচুকীয়া ডিব্ৰুগড়ে যিটো সুনাম বুটলিবলৈ সক্ষম হৈছিল স্বাধীনতাৰ আজি 75 বছৰ ভিতৰত 60 বছৰ কাল কংগ্ৰেছে ৰাজত্ব কৰাৰ সময়ত এই অঞ্চলবিলাক সম্পূৰ্ণৰূপে অৱহেলা কৰিলে সমগ্ৰ অসম তথা উত্তৰ পূৰ্বাঞ্চলক কংগ্ৰেছে অৱহেলা কৰাৰ বাবে মাহিয়াই দৃষ্টিয়ে চোৱাৰ বাবে এই অঞ্চল পিছপৰি আছিল কিন্তু মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই এই অঞ্চলৰ সম্পদ সম্ভাৱনা শক্তিক সঠিকভাৱে অধ্যয়ন কৰি আৰু গৱেষণাৰ যোগেৰে ইয়াৰ শক্তি চিনাক্ত কৰি তেখেতে যাৱতীয় পদক্ষেপ বিজ্ঞানৰ প্ৰযুক্তি যোগেদি যিবিলাক তেখেতে গ্ৰহণ কৰিলে আৰু লাখ লাখ কোটি টকা অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ যাতায়াত যোগাযোগৰ পৰা আৰম্ভ কৰি শিক্ষা স্বাস্থ্য আৰু গ্ৰাম্য অঞ্চল উন্নয়ন চাহ শ্ৰমিকৰ ভৱিষ্যত শক্তিশালী কৰাৰ উল্লেখযোগ্য পদক্ষেপ এই সকলোবিলাক আজি বিভিন্ন জাতি জনগোষ্ঠীয়ে যেনেধৰণে মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ বলিষ্ঠ পদক্ষেপৰ বাবে আজি জীৱনটো শক্তিশালীভাৱে সজাবলৈ সুযোগ পাইছে আৰু এই সময়ছোৱাতে কংগ্ৰেছে 60 বছৰ কাল কৰিব নোৱাৰা কাম আজি মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াই সততা নিষ্ঠাৰে সঠিক নীতি শক্তিশালী সিদ্ধান্তৰ যোগেদি আজি আমাৰ অঞ্চলবিলাক শক্তিশালী কৰি তুলিছে গতিকে অসমৰ বুকুত আজি বৃহত্তৰ অসমীয়া সমাজ আমি সকলোৱে ঐক্যবদ্ধ হৈ মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াই যি লক্ষ্য স্থিৰ কৰিছে সেই লক্ষ্যৰ দিশে আমি আগুৱাই যাবলৈ সংকল্পবদ্ধ আজি অসমীয়া জাতি
সম্পূৰ্ণৰূপে সুৰক্ষিত অসমীয়া জাতিয়ে এতিয়া বিশ্বজয় কৰাৰ দিশত ধাৱমান হৈছে আজি অসমীয়া যুৱক যুৱতীয়ে নিজৰ দক্ষতাৰে আজি ভাৰতবৰ্ষতেই নহয় বিশ্বৰ মঞ্চৰ পৰা সুনাম বুটলিবলৈ সক্ষম হৈছে বিভিন্ন ক্ষেত্ৰত আমাৰ কেন্দ্ৰীয় মন্ত্ৰী ৰামেশ্বৰ তেলী ডাঙৰীয়াই তেখেতৰ 10 বছৰীয়া কাৰ্যকালত লোকসভা এই সমষ্টিটো যিমানখিনি ভাল কাম কৰিলে তাৰ বাবে আজি বিভিন্ন অঞ্চলত যথেষ্টখিনি উন্নয়ন হৈছে গতিকে তেখেতৰ সৰলতা আৰু সততাৰে আজি তেখেতে কাৰ্যনিৰ্বাহ কৰাৰ বাবে আজি আমাৰ এই লোকসভা সমষ্টিত ভাৰতীয় জনতা পাৰ্টিৰ পৰা আৰম্ভ কৰি এজিপি অন্যান্য আমাৰ যিসকল মিত্ৰ দলৰ কৰ্মকৰ্তা সৰ্বসাধাৰণ ৰাইজ সকলোৱে উৎসাহিত হৈছে গতিকে মই নিশ্চিতভাৱে আগন্তুক দিনত আমি সকলোৱে পৰম শ্ৰদ্ধাৰ যিসকল আমাৰ বিধায়ক আছে প্ৰতিগৰাকী বিধায়কে নিজ নিজ সমষ্টিত নিষ্ঠাৰে কাম কৰাৰ বাবে প্ৰতিটো সমষ্টি আজি তাৰিখত শক্তিশালী হৈছে সকলো ক্ষেত্ৰতে জিলিকি উঠিছে গতিকে সেইবাবে মই আশা ৰাখিছোঁ যে আগন্তুক আমি সকলোৱে মিলিত প্ৰচেষ্টাৰে এই সমষ্টিটোক ভাৰতবৰ্ষৰ বুকুত অন্যতম শক্তিশালী লোকসভা সমষ্টি হিচাপে গঢ় দিব লাগিব আপোনালোক সকলো প্ৰস্তুত নে গতিকে আমি সকলোৱে মিলিত প্ৰচেষ্টাৰে আগবাঢ়িব লাগিব আৰু আমাৰ পৰম শ্ৰদ্ধাৰ ইয়াত আপোনালোক সকলোৱে উপস্থিত আছে আৰু আপোনালোকৰ আজি যিটো উৎসাহ দেখিছোঁ এই উৎসাহ অসমৰ ভৱিষ্যত গঢ় দিয়াৰ বাবে বিকশিত অসম গঢ়াৰ বাবে এই কোনো ব্যক্তিৰ বাবে নহয় আমি সদায় দেশৰ স্বাৰ্থত আত্মনিয়োগ কৰিবৰ বাবে ওলাই আহিছোঁ ৰাজনীতি দলত অংশগ্ৰহণ কৰিছোঁ আমাৰ ভাৰতীয় জনতা পাৰ্টিৰ তৰফৰ পৰা সদায় কোৱা হৈছে নেশ্যন ফাৰ্ষ্ট পাৰ্টি সেকেণ্ড সেল্ফ লাষ্ট অৰ্থাৎ দেশৰ স্বাৰ্থত আমি সমবেত ভাৱনাৰে কাম কৰিব লাগিব আজি মই প্ৰতিগৰাকী মাননীয় বিধায়ক পৰম শ্ৰদ্ধাৰ ভাস্কৰ শৰ্মা ডাঙৰীয়া সুৰেন ফুকন ডাঙৰীয়া আজি তেখেত এই সভাত অসুস্থতাৰ বাবে চিকিৎসাধীন হৈ আছে সেইকাৰণে আহিব নোৱাৰিলে তেখেতে মোক জনাইছে মই তেখেতৰ আৰোগ্য কামনা কৰিছোঁ আৰু সোনকালে তেওঁ সুস্থ হৈ উঠক ভাস্কৰ শৰ্মা সুৰেন ফুকন আমাৰ সঞ্জয় কিষাণ তৰংগ গগৈ তেৰছ গোৱালা বিমল বৰা বিনোদ হাজৰিকা পুনাকন বৰুৱা প্ৰশান্ত ফুকন আৰু চক্ৰধৰ গগৈ আৰু আমাৰ প্ৰতিগৰাকী বিধায়কে মই দেখিছোঁ যে তেখেতসকলে অত্যন্ত নিষ্ঠাৰে কাম কৰিছে আৰু প্ৰতিখন গাঁও আৰু চাহ বাগিচাৰ ৰাইজৰ সৈতে আলাপ আলোচনা কৰি প্ৰতিখন চহৰৰ গলিয়ে গলিয়ে আমাৰ বসবাস কৰা ৰাইজৰ সৈতে মত বিনিময় কৰি বিভিন্ন আঁচনি কাম সময়মতে উন্নত মানদণ্ডৰ তেখেতসকলে সম্পূৰ্ণ কৰিছে গতিকে মই আস্থা ৰাখিছোঁ যে এই সমষ্টিত ইতিমধ্যে আপোনালোকে শক্তিশালী ভেটি নিৰ্মাণ কৰিছে এই অভাজনক কৰিব লগা একো নাই কেৱল ৰাইজৰ আশীৰ্বাদ ৰাইজৰ সহযোগিতাৰ ভিত্তিত আগন্তুক দিনত আমি অসমখন ভাৰতবৰ্ষৰ বুকুত অন্যতম শক্তিশালী ৰাজ্য হিচাপে গঢ় দিব লাগিব মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াও অসমৰ ৰাইজক এটি লক্ষ্য স্থিৰ কৰিছে 5খন সৰ্বশ্ৰেষ্ঠ ৰাজ্যৰ ভিতৰত অসমক অন্যতম কৰাৰ ৰাজ্য চৰকাৰে শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত যি লক্ষ্য স্থিৰ কৰিছে সেই লক্ষ্য প্ৰাপ্তিৰ বাবে আমি সকলোৱে মিলি ঐক্যবদ্ধভাৱে কাম কৰিব লাগিব মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়া তৃতীয়বাৰৰ বাবে তেখেত প্ৰধানমন্ত্ৰী হ'বই এই কথাটো ইতিমধ্যে প্ৰমাণ হৈছে গতিকে সেইগৰাকী মহান নেতাৰ নেতৃত্বত আজি ভাৰতবৰ্ষই বিশ্বৰ প্ৰতিখন মঞ্চৰ পৰা সন্মান বুটলিবলৈ সক্ষম হৈছে গতিকে মই আজি এই সভাত উপস্থিত থকা আমাৰ ডিব্ৰুগড় জিলা তিনিচুকীয়া জিলা বিজেপি এজিপি আৰু সন্মিলিত গণশক্তিৰ কৰ্মকৰ্তাসকল সকলোকে মই আজি এই সভা আপোনালোকে ঐক্যবদ্ধভাৱে যি পদক্ষেপ গ্ৰহণ কৰিলে আয়োজন কৰাৰ তাৰ বাবে আপোনালোকক ধন্যবাদ জনাইছোঁ লগতে দুইখন জিলাৰ মণ্ডল পঞ্চায়ত বিভিন্ন পৰ্যায়ত আমাৰ মৰ্চাৰ কৰ্মকৰ্তাসকলে যিখিনি কষ্ট স্বীকাৰ কৰিলে মই আপোনালোককো বিশেষভাৱে ধন্যবাদ জনাইছোঁ আৰু আমাৰ বুথ কমিটিৰ
আৰু পিষ্টা প্ৰমুখ শক্তি কেন্দ্ৰ বিভিন্ন পৰ্যায় কাৰ্যকৰ্তাসকলে যিখিনি পৰিশ্ৰম কৰিলে তাৰ বাবে আপোনালোককো মই বিশেষভাৱে ধন্যবাদ জনাইছো আজি এই সভাত বহু আমাৰ বিশিষ্ট আমাৰ বিভিন্ন কৰ্পোৰেচনৰ অধ্যক্ষ আৰু উপাধ্যক্ষ আছে তেখেতসকলক আজি মই ইয়াত সামগ্ৰিকভাৱে তেখেতসকলৰ কথা মই কৈছো যে সকলোকে মই ধন্যবাদ জনাইছো আপোনালোকে এই মঞ্চত উপস্থিত থাকি আমাৰ গোটেই অনুষ্ঠানটো শক্তিশালী কৰাত সফল কৰাত যিখিনি আন্তৰিকতাৰ সহযোগিতা আগবঢ়ালে তাৰ বাবে আপোনালোককো ধন্যবাদ জনাইছো সদৌ শেষত ৰামেশ্বৰ তেলী ডাঙৰীয়া আপুনি সদায় মোৰ লগতেই থাকিব লাগিব আমি একেলগে কেম্পেইনলৈ যাম আৰু আমাৰ প্ৰতিগৰাকী বিধায়কে নিজ নিজ বিধানসভা সমষ্টিত আমাক ফ্ৰেণ্ড ফিলচফাৰ গাইড হিচাপে তেখেতে বিভিন্ন ঠাইলৈ ৰাইজৰ মাজলৈ তেখেতসকলে লৈ যাব আৰু এই ক্ষেত্ৰত আমাৰ জিলা মণ্ডল মৰ্চাৰ বিভিন্ন পৰ্যায় বুথ কমিটিৰ কৰ্মকৰ্তাসকলে সহযোগিতা আন্তৰিকতা নিশ্চিতভাৱে আগবঢ়াব এইখিনিকে কামনা কৰি সাংবাদিক বন্ধুসকল আপোনালোকে এই অনুষ্ঠানটোত আজি যিখিনি কষ্ট স্বীকাৰ কৰিলে তাৰ বাবে মই আপোনালোককো ধন্যবাদ জনাইছো অসমৰ ৰাইজৰ আশীৰ্বাদ বিচাৰিছো